ব্ৰেকিং নিউজ BCIA ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ পাঞ্জাৱ প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা শ্ৰীমান ডিমনজ্যোতি নাথ আৰু কৌস্তভ হাজৰিকাক ঢেকিয়াজুলিত সম্বৰ্ধনা। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সম্বৰ্ধনা অনুষ্ঠান। বিভিন্ন দল সংগঠনক সম্বৰ্ধনা জনাই দুয়ো বিজয়ী অসম সন্তানক। উল্লেখ্য যে আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত দুলীয়াজানত অনুষ্ঠিত হোৱা BCIA ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত 78 কেজি 21 বছৰ অনুৰ্ধৰ পাঞ্জাৱ প্ৰতিযোগিতাত ঢেকিয়াজুলি 1 নম্বৰ ৱাৰ্ডৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী শ্ৰীযুত যাদৱ চন্দ্ৰ নাথ আৰু প্ৰবক্তা শ্ৰীমতী প্ৰণীতা চহৰীয়াৰ সুযোগ্য সন্তান শ্ৰীমান ডিমনজ্যোতি নাথে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লগতে ঢেকিয়াজুলি ৰাজ্যচক্ৰৰ অন্তৰ্গত বালিখিয়া গাঁৱৰ নিবাসী সাংস্কৃতিক কৰ্মী শ্ৰীযুত অৰুণজ্যোতি হাজৰিকা আৰু শিক্ষয়িত্ৰী শ্ৰীমতী ইলোৰা দাস হাজৰিকাৰ সুযোগ্য সন্তান শ্ৰীমান কৌস্তভ হাজৰিকাই 95 কেজি 21 বছৰ অনুৰ্ধৰ পাঞ্জাৱ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা ৰমেশ চন্দ্ৰ বৰা, উপদেষ্টা বিদুভূষণ ৰয়, সভাপতি ৰাতুল কুমাৰ নাথ, উপসভাপতি ক্ৰমে ৰাতুল বৰা, নাৰায়ণ বৰা, সম্পাদক প্ৰদীপ চৰকাৰ, যুটীয়া সম্পাদক ক্ৰমে ৰোহিণী কেওট, মাধুৰ্য বৰা, দীপক দাস, যাদৱ বৰালী, জিতু নাথ, ধ্ৰুৱ বৰা, ধ্ৰুৱ মহন্ত, ৰাণা প্ৰতাপ বৰুৱা, হীৰেণ নাথ, গৌতম ৰাজবংশী, তুলসী দাস, দেৱাশীষ সাহা আৰু হেমন্ত ৰাভা সহ বহুতো বিশিষ্ট ব্যক্তিসকল। ইয়াৰ উপৰিও তেজপুৰ জিলা ক্ৰীড়া সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমছু, বেংগলী ফেডাৰেশ্যন, লেখকে সমাৰোহ, কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, বিহু ভৱন, নাগৰিক মঞ্চ, ৰেজনেঞ্চ কলেজ, ছট পূজা কমিটি, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, হৰিমন্দিৰ পূজা কমিটি, UKCA ক্ৰিকেট একাডেমি, DS ক্ৰিকেট একাডেমি, প্ৰেছ ক্লাব আৰু বহুতো দল সংগঠনে সম্বৰ্ধনা জনায়। পোনপ্ৰথমবাৰৰ বাবে বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া এছিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰাৰ লগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপতো নিৰ্বাচিত হোৱা বুলি জানিবলৈ দিয়ে। অত্যন্ত আনন্দিত আৰু সুখী যে আজি আমি ঢেকিয়াজুলিৰে দুজন ছাত্ৰ ক্ৰমে ডিমন নাথ আৰু আমাৰ কৌস্তভ হাজৰিকা দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত যি চেম্পিয়নশ্বিপ পাঞ্জাৱ প্ৰতিযোগিতা দুলীয়াজানত অনুষ্ঠিত হৈছিল। এই পাঞ্জাৱ প্ৰতিযোগিতাত ডিমনজ্যোতি নাথে স্বৰ্ণ আৰু কৌস্তভ হাজৰিকাই ৰূপৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে। আৰু আজি আমি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ঢেকিয়াজুলিৰ সকলো ছাত্ৰ যুৱ সংগঠন, মহিলা সংগঠন, ক্ৰীড়া সংগঠন সকলো সন্মিলিতভাৱে ঢেকিয়াজুলি ক্ৰীড়া সন্থাই আমি দুয়োগৰাকীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ বাবে এটা বহুত গৌৰৱৰ দিন। বহু বিৰতিৰ মূৰত আজি এটা আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি এটা ধুনীয়া এটা সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈছে। আপোনালোকে দেখা পাইছে দুজন খেলুৱৈ আমাৰ ঢেকিয়াজুলিৰ সুযোগ্য সন্তান, আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰী যাদৱ চন্দ্ৰ নাথৰ পুত্ৰ ডিমন নাথ আৰু মোৰ সতীৰ্থ অৰুণজ্যোতি হাজৰিকাৰ পুত্ৰ কৌস্তভ হাজৰিকাই ইতিমধ্যে যোৱা 6, 7, 8 জুন 2024 তাৰিখে দুলীয়াজানত অনুষ্ঠিত হোৱা 95 কেজি আৰু 78 কেজিত সোণৰ আৰু ৰূপৰ পেডেল জয় কৰিবৰ কাৰণে সক্ষম হৈছে। এইটো আমাৰ ঢেকিয়াজুলিৰ বাবে অতি গৌৰৱৰ বিষয়। আমি ক্ৰীড়া সন্থাৰ হৈ আজি আমি যিহেতু তেওঁলোকৰ ক্ৰীড়াৰ লগতে জড়িত, আমাৰ এটা চেষ্টা আছিলে যে আমি তেওঁলোকক এটা সম্বৰ্ধনা এটা জনোৱাৰ এটা প্ৰচেষ্টা কৰোঁ আৰু বিভিন্ন দল সংগঠনে আজি আমাক সহায় কৰিছে। তেওঁলোকৰ সন্তানে যি সুনাম কঢ়িয়াই আনে আপোনাক কেনেকৈ লাগিছে? অনুভৱ আৰু ইয়াতকৈ বেলেগ আৰু কি ক'ম, মই এগৰাকী পিতৃ হিচাপে সন্তানৰ পৰাতো প্ৰতিগৰাকী পিতৃ মাতৃয়ে এনেকুৱা এটা বাৰ্তা আহক বুলি সকলোৱে বিচাৰে, সকলোৱে ভাবে। কিন্তু হয়তো আমি তাৰ বাবে সৌভাগ্যশালী যে আমাৰ সন্তানে এনে এটা বাৰ্তা আনিছে। এইটো অকল পিতৃ মাতৃকে আজি যে সুখী কৰিছে তেনে নহয়, আজি বৃহত্তৰ এই ঢেকিয়াজুলি অঞ্চলৰ সকলো পৰিয়াল, সকলো ব্যক্তিয়ে আজি এনে অনুভৱ কৰিছে, আমাৰ লগত সমভাগী হৈছে। আজি যাৰ বাবে আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাই ইয়াত আনুষ্ঠানিকভাৱে ক্ৰীড়া সন্থাৰ লগতে ঢেকিয়াজুলি বিভিন্ন সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন শুভাকাংক্ষী ব্যক্তিয়ে আজি ইয়াত যেনেধৰণে তেওঁলোকক মৰম আশীৰ্বাদ জনাইছে, সম্বৰ্ধনা জনাইছে, সন্মান জনাইছে, আমি ভাবোঁ অনাগত দিনত তেওঁলোকে এছিয়ান চেম্পিয়নশ্বিপলৈও এতিয়া যাব আৰু পৰৱৰ্তী সময়ত
আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপলৈও তেওঁলোকে যাব। গতিকে দুয়োগৰাকী খেলুৱৈ আজি যি ঢেকীয়াজুলিবাসী ৰাইজে যেনেধৰণে তেওঁলোকক মোৰ সন্তান নিশ্চয় নহয়, আজি ঢেকীয়াজুলি আমাৰ সন্তান হিচাপে তেওঁলোকক লৈ পেলাই যেনেধৰণে তেওঁলোকক মৰমৰ আশীৰ্বাদৰে আগবঢ়াই দিছে, মই ভাবোঁ এই আশীৰ্বাদে তেওঁলোকক ইয়াত প্ৰেৰণা যোগাব। আৰু আমাৰ এই অঞ্চলৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে বিভিন্ন খেল আৰু লগতে তেওঁলোকে যাতে খেলাৰ লগতে পঢ়াৰ লগতে সক্ষমতা যিখিনি হেৰি আছে সেইখিনি আগুৱাই দিওঁ। আৰু আশা ৰাখিছোঁ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি এছিয়ান আৰ্মছ ৰেচলিং চেম্পিয়নশ্বিপ আছে তাত তেওঁলোকে সুনাম অৰ্জন কৰক আৰু ঢেকীয়াজুলিৰ লগতে ঢেকীয়াজুলি অসমবাসী ৰাইজৰ বাবে সুনাম কঢ়িয়াই আনক।